ঐ পিঠি উঠা ৰাস্তা মাজতে তহঁতৰ চাইকেল দেখা নাই চকু নাই তহঁতৰ গাড়ীখন খেদালাই গাড়ীখনত মাথা মাৰছি মাছা কি এই চাইকেল যি তাও লাগি গ'ল দেখোন এই চাইকেল ৰাস্তাৰ মাজত চাইকেল থৈ পেচাব কৰে নেকি ৰাস্তাৰ মাজত চাইকেল থৈছো অসমৰ জনপ্ৰিয় ইউটিউবাৰ দীপজ্যোতি ডেকাক কোনো দুৰ্বৃত্তই নিজৰ জাগাতে দৌল চাব যোৱাত পিছফালৰ পৰা আঘাতপ্ৰাপ্ত কৰে মাথাত মৰিয়াই তেখেত বৰ্তমান আইচিইউত ভৰ্তি হৈ আছে যদিও তেখেত বৰ্তমান সুস্থ আমাৰ সমূহ অসমবাসীৰ কাৰণে এইটো ভাল খবৰ তেখেতৰ কিছুমান এনেকুৱা ধৰণৰ শত্ৰু আছে যি শত্ৰুৱে তেখেত বহুত সৰুৰ পৰা ৰাইজৰ মাজত জনপ্ৰিয়তা হ'ল ঘৰ দুৱাৰ হ'ল গাড়ী ঘোঁৰা এইবিলাক আমাৰ অসমীয়াৰ মাজত এনেকুৱা এটা বস্তু আছে যাৰ বেলেগৰ ভালটো দেখিব নোৱাৰি বেলেগৰ ভালটো মানুহে মানে চাব নোৱাৰে বেলেগৰ ভাল হ'লে বেলেগক হিংসা কৰে তেনেকুৱা এটা অতি পূৰ্বৰে পৰা চলি আহিছে ঠিক তেনেকৈ দীপজ্যোতি ডেকাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে দীপজ্যোতি ডেকা কম সময়ৰ ভিতৰত ৰাইজৰ মাজত কিছু মৰম পাবলৈ সক্ষম হৈছে আৰু লগে লগে তেখেতক বিভিন্ন ধৰণৰ জাগাত মাতিছে যেনে কোনোবা ডিলাৰ এখন খুলিব ওলাইছে তাতে মাতিছে কোনোবা মঞ্চত মাতিছে তেখেতক তাৰপিছত কোনোবাই দোকান এখন উদ্বোধনী কৰিব ওলাইছে তাতে মাতিছে ময়ো গৈছিলোঁ তেখেতৰ লগত ইণ্টাৰভিউ ল'বৰ বাবে তেখেত অতি মৰমৰ মানুহ তেখেতৰ যিখিনি দৃষ্টিভংগী বা যিখিনি আমি মৰম পালোঁ সেইদিনাখনে তেখেতৰ ইণ্টাৰভিউ ল'ব যায় বহুত ভাল লাগিছে তেখেতে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ বহুত মৰম বুটলিবলৈ সক্ষম হৈছে তেখেতৰ যিটো হাঁহি খোৰাগেৰে যিখিনি ৰাইজৰ মাজত মৰম বিলাইছে সেই যে আমাৰ ৰাইজক আশীৰ্বাদ কৰক তেখেত সুস্থ হৈ আহে যাতে তেখেত বৰ্তমান সুস্থ ৰাইজৰ মৰম আশীৰ্বাদ পালে আৰু যথেষ্টখিনি সুস্থ হ'ব তেখেত এতিয়ালৈ ৰিকভাৰী কৰিছে আপোনালোকৰ আশীৰ্বাদ দীপজ্যোতি ডেকালৈ থাকক তেখেতৰ সুস্বাস্থ্যৰে হস্পিটেলৰ পৰা তেখেত ঘূৰি আহক এইখিনিয়ে কামনা তেখেতৰ মানুহবিলাকৰ আজিকালি এনেকুৱা হৈছে কাৰো ভালটো দেখিব নোৱাৰা হৈছে মাকালে ছাকালে লাইনত চব খালা নেকি নাই হেঙাৰা খুটি সোমাই গেল দেখোন কাটি উঠি মুচিল চাইছো কি জিয়া মানুহটো তই উঠিলে মৰিয়া হৈ এই মস্ত মানুহটো কিয় উঠি মুচিলে চাওঁ ৰ ক'ত সোমাইছি চাওঁ ৰ দেখছেই নে নাই হেঙাৰা মাৰি মস্তা হেঙাৰা খুটি থকা দেখছেই নে নাই কিয় উঠিল চাওঁ এই বেল্টি বইটা সোমালে ভাল হোৱাটো বিচাৰিব নোৱাৰে তাৰ ফলত আজি এই ধৰণৰ মৰ্মান্তিক ঘটনা ঘটিবলৈ ল'লে কিন্তু এই ঘটনাত আমাৰ অসমৰ সকলো ৰাইজ শোকগ্ৰস্ত হৈছে তেখেতৰ এই যিজন ব্যক্তিয়ে তেখেতক এনেকুৱা ধৰণৰ বা এনেকুৱা পৰাকৰ্ম কৰিলে তেখেতে উচিত শাস্তি পাব লাগে তেখেতে কম সময়ৰ ভিতৰতে বহুত ৰাইজৰ মাজত মৰম বুটলিবলৈ সক্ষম হৈছে বিভিন্ন জাগাত বিভিন্ন মঞ্চত তেখেতক মাতে বিভিন্ন গাড়ী মটৰ হাবি জাবি উদ্বোধন কৰিবৰ কাৰণে বা কিছুমান জাগাত দোকান উদ্বোধন কৰিবৰ কাৰণে তেখেতক মাতে তাৰ ফলত ৰাইজৰ মাজত তেখেতে মৰম বুটলিবলৈ সক্ষম হৈছে এইবোৰ আজিকালি মানুহে এই হাগা বস্তুটো কিবা কাকা গাঁটাখন পাইছি নেকি হাত দিলে ক'ত সোমাই গ'লে কি হ'ল মানে সাপ সোমালে মুখখনত ধুব পালি উলিয়াই মই পাই গ'লে নেঙি কি হৈছে মাছা মুখত কেলে ধৰিছিলে তহঁতে